এতিয়া মই আটাৰ পিঠা বনাবলৈ লৈছোঁ। মই পিঁয়াজ অকণমান কাটি লৈছোঁ টুকুৰা টুকুৰিকৈ, আৰু লগত দুটামান জলকীয়াও কুটি লৈছোঁ, আৰু নিমখ এড কৰি দিম, অকণমান চেনিও এড কৰি দিম। নিমখীয়া মিঠা হ'লে ভাল লাগে। চেনি অলপ দি লৈছোঁ, আৰু ৰং গুড়ি অলপ দিম কালাৰৰ বাবে। আটা পিঠা খায়নে আপোনালোকে? এতিয়া এইবোৰ গোটেইটো মিক্স কৰি ল'ম। মিক্স কৰি অলপ পানী দি লৈ, বেছিকৈ পানী নিদিব। এয়া মোৰ ৰেডি হৈ গ'ল। বেচনৰ বনাওঁ, বেচনৰ পকৰীহে বনাওঁ, কিন্তু পিঠা খাব হ'লে মই আটাৰেহে বনাওঁ। আপোনালোকে খায়নে এনেকৈ? আৰু ইমান বৰষুণ দি আছে নহয় ৰাতিপুৱাৰে পৰা, আৰু বৰষুণ বতৰ সদায় এনেকুৱা বস্তু খাব মন যায় নহয় জানো? তাকে মই কেইটামান বনাই ল'লোঁ। এয়া মোৰ হ'লেই কেইটামান পিঠা, বাৰু বেছিকৈ নবনাওঁ। সন্ধিয়া হ'লে চাহৰ লগত কিবা এটা খাব মন যায় নহয় জানো? আনফালে আকৌ মই চাহ উঠাইছোঁ, ৰঙা চাহ। ৰেডি হৈ গ'ল, এতিয়া খোৱাৰে কাম আৰু।